বিধায়ক আমিনুল ইছলামৰ পিছত শিলচৰ আৰু মৈৰাবাৰীত দুজনক গ্ৰেপ্তাৰ সামাজিক মাধ্যমত পেহেলগাম ঘটনাৰ পিছতে দেশ বিৰোধী মন্তব্য কৰি বিপদ বাঢ়িব পাৰে গ্ৰেপ্তাৰ হোৱা আমিনুল ইছলামৰ অসম আৰক্ষীয়ে ৰুজু কৰিছে দেশদ্ৰোহিতাৰ গোচৰ ভূস্বৰ্গৰ কাশ্মীৰৰ পেহেলগামৰ নৰসংহাৰৰ ঘটনাৰ পিছত শোক আৰু ক্ষোভত আছে সমগ্ৰ দেশ বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই এই সময়ত ভাৰতৰ কাষত থিয় হৈ এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে এনে সময়তে AUDFৰ বিধায়ক আমিনুল ইছলামে ঘটনা সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে বিধায়কজনৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ 152 নং ধাৰা ৰুজু কৰিছে আমিনুলৰ বিৰুদ্ধে দোষী সাব্যস্ত হলে হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো স্পষ্ট বাৰ্তা দেশদ্ৰোহী মন্তব্য কৰিলে ৰেহাই দিয়া নহব কাকো এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংগঠিত হ'লেই অসম পুলিচক পোনছাতে ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ এই সকিয়নিৰ মাজতে দেশদ্ৰোহী মন্তব্য কৰি গ্ৰেপ্তাৰ শিলচৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ কম্পিউটাৰ সায়েন্স বিভাগৰ ছাত্ৰ এইজন AK বাহাউদ্দিন চৌধুৰীয়ে ফেচবুকত এই ঘটনাৰ পিছতে লিখিছিল এই দীঘলীয়া লিখা য'ত আছিলে ভাৰত বিৰোধী তথা সাম্প্ৰদায়িক মন্তব্য ইয়াৰ পিছতে ABVPৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ বাহাউদ্দিন ইফালে মৈৰাবাৰীতো আৰক্ষীৰ জালত দেশদ্ৰোহী পেহেলগামত চলোৱা হত্যালীলাৰ ভিডিঅ'ত সন্ত্ৰাসবাদক উৎসাহ যোগোৱা মন্তব্য কৰিছিল মাঝাৰ মিয়াই ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰে মাঝাৰ মিয়াক ইফালে বিধায়ক অখিল গগৈৰ বিৰুদ্ধেও ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ অভিযোগত কুটুম্ব সুৰক্ষা পৰিষদে বশিষ্ঠ আৰু বকু থানাত এজাহাৰ দাখিল কৰিছে ব্যুৰো ৰিপৰ্ট NKTV